সকলক মই ধন্যবাদ জনাইছোঁ এণ্ড কংগ্ৰেচুলেশ্যন। মই বিশেষ বহুত বেছি কথা ইয়াত ক'ব বিচৰা নাই। NGO কি কাম কৰিছে কৰা নাই, মই আজি প্ৰথম এই NGOৰ লগত ইয়াত লগ পাইছোঁ, কিন্তু কোৰ্চবিলাক চাইছোঁ। NGOৰ যিবিলাক কোৰ্চ ইয়াত লিখা আছে, আমি কেতিয়াবা এনেকুৱা হয়, আমি যিমান আমাৰ এবিলিটি আছে, আমি যিমানৰ লাগি কৰিব পাৰোঁ, ইয়াত নকৰি আমি বহুত ওপৰত চিন্তা কৰোঁ। বুজি পাইছে না? আমি কেতিয়াবা মেট্ৰিক পাছ কৰি MA পাছৰ সপোন দেখোঁ, BA পাছ কৰি কেতিয়া আমি ইঞ্জিনিয়াৰ হোৱাৰ সপোন দেখোঁ। মোৰ কথাটো কি কৈছে, আমি BA পাছ কৰিতো ইঞ্জিনিয়াৰ হ'ব নোৱাৰে, আমি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিতো আমি APSC এক্সাম দিব নোৱাৰোঁ। তো আমাৰ যিখিনি উইচ, আমাৰ যিখিনি মনৰ যি আশা, এইটো সদায় বহুত ওপৰত আমি চিন্তা কৰোঁ। তো ইয়াৰ কাৰণে ইয়াৰ এটা কথাই মই ক'ব বিচাৰিছোঁ, আজিৰ তাৰিখত প্ৰতিটো ব্যক্তিটো চাকৰি নাপায়, এইটো 100% কথা। আমি চৰকাৰৰ ফালৰ পৰা বহুত কোৰ্চ এনেকুৱা কৰিছোঁ, যি কোৰ্চবিলাক আজি আমাৰ RCTৰ আণ্ডাৰত আমাৰ কুমাৰীঘাটা যিটো তামোলপুৰ গ্ৰামদান সংঘ আছে, ইয়াতেও বহুত ট্ৰেইনিং হয়, ডিফাৰেণ্ট কোৰ্চ হয় ইয়াতেও। কিন্তু আমাৰ কি হয়, কোৰ্চটো কৰাৰ পিছত মানুহখিনিয়ে কি ঘৰত মনে মনে বহি থাকে। গতিকে আজি আমি সকলো কাম কৰিব নোৱাৰে বুলি যিবিলাক কথা আমাৰ মাজত ভাবি থাকে, আজি ইয়াত মেক্সিমাম ফেমিল আছে, ফেমিলবিলাকক মাজে মাজে এটা কি কৰা হয়, আপোনালোকে এইটো কৰিব নোৱাৰে, এইটো কৰিব পাৰে, এইখিনি যে মানুহবিলাকে যে এইটো এটা ডিফাৰেণ্ট অপিনিয়ন কৰে, ইয়াৰ পৰা ওলাই আহি আমি যদি নিজক ছেটিং কৰি লয়, কাম কৰাৰ কাৰণে নিজৰ ইচ্ছাটো ঠিক কৰি লৈ আমি কৰিব পাৰোঁ। ইয়াত যেনিবা ধৰি ল'লোঁ, ইয়াত বহুত কোৰ্চ মই দেখিছোঁ, আমাৰ যিবিলাক কোৰ্চ ইয়াত আমি দেখিছোঁ, যেনিবা ইয়াত বিউটি পাৰ্লাৰ, আমি ফেমিলবিলাকে আজি তাৰিখত বিউটি পাৰ্লাৰ আমি খুলিব পাৰোঁ। ইয়াৰ কাৰণে আজি ইণ্ডাষ্ট্ৰিয়েল কমাৰ্চৰ পৰা লোন দিয়া হয়। ধৰি ল'লোঁ ইয়াত আমাৰ পাৰ্লাৰ, বিউটি পাৰ্লাৰৰ কাৰণে ডিফাৰেণ্ট ইয়াত যিখিনি আছে কোৰ্চ আছে, এইবিলাক কৰাৰ পিছত আমি কোনোবা মেজৰ জেগাত আমি দোকান আৰম্ভ কৰিব পাৰে। ইয়াৰ কাৰণে কমাৰ্চিয়েল ইণ্ডাষ্ট্ৰি গভমেণ্ট ছাইডৰ পৰা আজি তাৰিখত লোন দিয়ে। মইতো বহুত মানুহক মই ৰিকমেণ্ড কৰি দিছোঁ এই লোন দিয়াৰ কাৰণে। DIC মই চুপাৰডেণ্টক লিখি দিছোঁ, মই গোটাই বেংক মেনেজাৰক মাতি কথা পাতিছোঁ যে এই মানুহখিনি এনেকুৱা ইয়াতৰ স্কিল আছে, গতিকে তেওঁসকলক লোন দিব লাগে। কথাটো এনেকুৱা, গতিকে আজি আমাৰবিলাক কি হয়, আমি কামবিলাক শিকি আদৰোৱা শিকে, 2 নম্বৰটো আমি কাম শিকাৰ পিছতো কামটো কৰাৰ কাৰণে আগবাঢ়ি নাহে। মই এটা এক্সাম্পল দিম, এক্সাম্পল মানে এটা ইনফৰমেশ্যন। মই বহুতবাৰ কৈছোঁ, যেতিয়া মই সিদিনা মাছবাট গৈছিলোঁ, उस दिन मैं मासबात में गया था, तो मासबात से आ रहा था मैं, आते समय उदालपुर में थोड़ी देर के लिए मैं ठहरा उधर। तो वहाँ क्या हुआ, मेरा थोड़ा बाल काटना था उधर, तो मैंने एक सैलून में गया, पार्लर में। वहाँ 2 लड़की थे और 4 लड़का था, से था उधर। तो वहाँ इतना स्टैंडर्ड था, तो वहाँ जाके क्या हुआ, मुझे बाल काटना था तो थोड़ा इंतजार करवाया, बाद में ले गया। उसके बाद वो लोग बोला, मैंने पूछा उन लोग को, इतना स्टैंडर्ड है, ये कैसा चलता है? सर हम लोग सैलरी लेते हैं इसके लिए, कितना 18,000 एक करके, एक का 18,000 है। एजनर 18,000 दरमा, लरारो 18,000, ছোৱালীৰ 18,000। কিন্তু আমি যদি 18,000 দৰমহা পাব লাগিলে আমি কামটো ভালকৈ শিকিব লাগিব। এনে এই কুমাৰীঘাটা বাজাৰৰ এক বিৰাট বহীটো 18,000 দৰমহা নিদিব নহয়, না দিব? কেতিয়াবা চুলি দি আধা কাটি দিব, এইপিনে বেছি লম্বা কৰি দিব, হয় না নহয়? পাৰ্লাৰটো কেতিয়াবা কি ফেচিয়েল কৰাতে কিবাটো ক্ৰীমটো বেলেগক লগাই দিব, বেলেগ লগাই দিলেতো 18,000 নাপাব নহয়। ইয়াৰ কাৰণে আমাক কাৰেক্ট স্কিলটো লাগিব, আমি শিকিব লাগিব। ইয়াৰ কাৰণে যিখিনি আমি আজি তাৰিখত মই ভাবোঁ, ইয়াত বয়স হোৱা ছোৱালী বা ডাঙৰ সৰুৰ লগত কোনো কথা নাই, সকলোৱে শিকিব পাৰে। তো মই
পাৰ্লাৰৰ ক্ষেত্ৰত এইটোৱে কৈছোঁ, বহুতো দেখিছোঁ গুৱাহাটীতো মানুহ জাগাই নাপায়। আমি আজি तामुलपुर हमारा नया जिला है, 2026 से हमारे यहाँ मेडिकल कॉलेज का क्लास स्टार्ट होगा, डिफरेंट इंस्टीट्यूशन आएगा, यहाँ बहुत बड़ा बड़ा अनुष्ठान आने वाला है यहाँ, तो यहाँ लोग बहुत बाहर से बहुत लोग आएंगे। पार्लर भी हम लोग खोल सकते हैं। और यहाँ कॉटेज इंडस्ट्री यहाँ लिखा है, कॉटेज इंडस्ट्री में डिश वॉश, हैंड वॉश, फ्लोर किनार, बाथरूम किनार बहुत यहाँ दिखाया भी है। ইয়াত আমি দেখাইছোঁ, দেখা পাইছোঁ। এইবিলাক আমি কৰিব পাৰোঁ। ইয়াত ট্ৰেইনিঙৰ কিছু কোৰ্চ আছে, ফিজ আছে কিছু, এই ফিজ দি আমি কৰিব পাৰোঁ, বা আমি আজি তাৰ গভৰ্ণমেণ্টৰ পৰাও আমাৰ ফ্ৰী অফ কষ্ট আমি কৰি আছোঁ। বিনা পইচাটো আমাৰ বহুত কোচিং দি আছে। এই কোচিংবিলাক আমি গম পালেও যাব নোখোজে। এতিয়া আমি গুৱাহাটীত দিওঁ, মানুহ বিচাৰি নাপাওঁ। ইলেক্ট্ৰিচিয়ান আমাক লগা হয়, মানুহ বিচাৰি নাপাওঁ, ক'লে হয় মই নাযাওঁ বুলি কৈ থাকে। ঘৰত ক'ত কাম পাই থাকিব? তো ইয়াৰ কাৰণে মই বহুত বেছি ক'ব বিচৰা নাই। ইয়াত কেক এণ্ড বেকাৰী আছে। यूट्यूब तो और सबे करीब नुआरे, यूट्यूब का जो प्रोफेशनल है ये सब के लिए मुमकिन नहीं है, लेकिन जो पढ़ाई किया है उन लोग के लिए यूट्यूब भी प्रोफेशनल है। लेकिन हमारा आजकल का लड़का बहुत लोग नौजवान पूरा यूट्यूब में थोड़ा इंटरेस्ट है, तो उन लोग को भी यूट्यूब को बारे में उसको कैसे चलाना है, कैसे वो वीडियो बनाना है, किस चीज़ पे वीडियो बनाना है, अगर उसको प्रोफेशनली ले जाएगा तो उसका भी काम आएगा। আমি বেলেগক দেখা পাই ইমান ভাল পাওঁ যে এইটো ময়ো কৰিম। এতিয়া মই ইয়াত দুআষাৰমান কোৱাৰ কাৰণে কোনোবা ভাবিব পাৰে মই ঘৰত যাই একদম কৰিমেই, কিন্তু ৰাস্তাৰে আমাৰ পাহৰি যাব। এতিয়া MLA কৈছিল